হেল্ল' যিহেতু দেখিছে নৱবৰ্ষৰ আৰম্ভণিত আমাৰ পইপিমত তাই 2160 নামচাই চেলিব্ৰেশ্যন ইংৰাজী নৱবৰ্ষৰ 2025ত চেলিব্ৰেশ্যন কৰা হৈছে 2021 আৰু ইয়াত দেখিব পাইছোঁ আমাৰ মহন্ত এটাৰ টাইপ হৈছে টাইখামতি চিম্ফো ডেভেলপমেণ্ট ছ'চাইটিত আই থিংক তাৰপিছত আমাৰ এতিয়া মোৰ লগত আছে আমাৰ ৰোহিত ফুকন ডাঙৰীয়া আমাৰ চেলছ মেনেজাৰ মহন্ত এটাৰ আৰু তাৰ পৰা আমি কিবা সবিশেষ জানিব চেষ্টা কৰিম যে কেনেকুৱা কি ধৰণৰ কি হৈ আছে অলপ কিবা এটা থেংক ইউ আমাক এই অপৰচুনিটিটো দিছা তোমাৰ চেনেলত আমি মহন্ত এটা বেছড হয় বেচিকেলি তিনিচুকীয়া ইয়াত নামচাইত আমি এষ্টাব্লিছ হৈছোঁ 2024ৰ পৰা আৰু টয়টাৰ আমাৰ এটা নৰ্মছ আছে এইটো পলিচি হয় যে আমি য'তে থাকোঁ সেই ঠাইৰ কালচাৰ হেৰিটেজটো আমি প্ৰম'ট কৰোঁ যি কাৰণে আমি 24ত যেতিয়া আমি ইয়াত আহিলোঁ তেতিয়াৰ পৰাই পইপি মাওতাই যিহেতু টাইখামতি নিউ ইয়েৰ চেলিব্ৰেশ্যন হয় এণ্ড ওৱান অফ দ্য বিগেষ্ট ইভেণ্ট এইটো এৰিয়াত তো আমি এইটো ডিচিশ্যন লৈছিলোঁ যে পইপি মাওতাই ইয়াত যেতিয়াই পতা হ'ব প্ৰত্যেক বছৰে টয়টা পাৰ্ট হ'ব পইপি মাওতাই এজ এ এক্সক্লুজিভ মবিলিটি পাৰ্টনাৰ ইয়াত এই বুলি নহয় যে আমাৰ গাড়ীয়ে বিক্ৰী হওক এওঁলোকৰ যিটো কালচাৰ আছে সেইটো আমি আমাৰ প্লেটফৰ্মৰ পৰা আমি পাব্লিচাইজ কৰিছোঁ প্ৰমোশ্যন কৰিছোঁ মাৰ্কেট কৰিছোঁ যেন বাহিৰতো মানুহে গম পাওক যে এইটো এৰিয়াত অৰুণাচলত এই ধৰণৰ আপোনাৰ চেলিব্ৰেশ্যন হয় এই ধৰণৰ কালচাৰ আছে এয়া আপোনাৰ ট্ৰেডিশ্যন আছে উইচ ইজ ভেৰি ভেৰি ডিফাৰেণ্ট বেলেগ ক'তো নাই আৰু হয় টয়টা ইয়াত ব্ৰেণ্ডিং কৰিও আমি এইটো বস্তু দেখাই আছোঁ যে ৰাইজে এইটো বস্তু বুজক যে টয়টা দামী গাড়ী নহয় এণ্ট্ৰি লেভেল সৰু গাড়ীৰ পৰা লৈ কিনে এক্সট্ৰিম লাক্সাৰী ভেহিকলছলৈকে আমি ইয়াত ডিছপ্লে কৰিছোঁ যেন ৰাইজে এৱেৰ হওক যে টয়টা ইজ দ্য ব্ৰেণ্ড উইচ এনি ওৱান কেন পাৰচেজ এতিয়া ইয়াত দেখা পাইছোঁ যে কিছুমান মানে গাড়ী অলপ ডেম' বুলি ক'ম আৰু ডেম' থৈ দিয়া আছে এতিয়া আপুনি আমাৰ ৰাইজক জনাব যে মানে কি গাড়ী আছে আমাৰ অৰুণাচলবাসী নামচাইবাসী ৰাইজক কি গাড়ী এফৰ্ড কৰিব পাৰে আৰু আপোনাৰ ল'ৰ পৰা হাইলৈকে মানে কি গাড়ী আপোনাৰ ওচৰত পাব মানে যদি এণ্ট্ৰি লেভেলৰ পিনে চোৱা ধৰা এতিয়া কোনোবা যদি গাড়ীখন কিনিব বিচাৰিছে EMIটো তোমাৰ 10,000 টকাৰ তলত বিচাৰি আছে আমাৰ ওচৰত গ্লাঞ্জা আছে টাইজাৰ আছে এই দুখন গ্লাঞ্জাখন হেচবেক হয় টাইজাৰখন ক্ৰছ অভাৰ হেচবেক হয় এইটো আমি AB ছেগমেণ্ট বুলি কওঁ হাই ৰাইডাৰ আছে সেইখন SUV ছেগমেণ্টত আহি যায় আৰু ৰুমিয়ান উইচ ইজ এ 7 ছিটাৰ এইকেইটা ইজিলি এফৰ্ডেবল হয় ৰাইট ফ্ৰম 6,39,000 পৰা এইটো ষ্টাৰ্টিং হয় প্ৰাইচটো তাৰ ওপৰৰ যিকেইটা ছেগমেণ্ট আছে সেইকেইটা MPV ছেগমেণ্ট বুলি কওঁ আমি ইন'ভা খ্ৰীষ্টা ইন'ভা হাইক্ৰছ যোনটো বহুত পেট্ৰল আৰু হাইব্ৰিডত আহে টয়টাই প্ৰথম ব্ৰেণ্ড যোনে হাইব্ৰিড টেকন'লজিটো আনিছে হাই ৰাইডাৰখন হাইব্ৰিড হাইক্ৰছখন হাইব্ৰিড এই দুখনৰ ওপৰত আছে ফৰ্চুনাৰ লেজেণ্ডাৰ GRS তাৰ ওপৰত যদি যাওঁ আমি ৱেলফায়াৰ আছে ইয়াতে আমি সেই গাড়ীখনৰ আজি ডিছপ্লে কৰিছোঁ সেইখন আমি দৰ্শকক দেখাম এতিয়া ইয়াত কি গাড়ী ডিছপ্লে কৰা হৈছে আৰু বাকী আপোনাৰ দেখা পাইছোঁ যে ইয়াত লেন্স ক্ৰুজাৰ দৰে অলপ হাই লেভেলৰ গাড়ীও মানে ৰখা হৈছে তাৰ বিষয়ে আপুনি কি আৰু ইয়াতকৈ হাই লেভেলৰ গাড়ী পোৱা হ'ব নেকি লেণ্ড ক্ৰুজাৰ ইজ দ্য কিং অফ SUV এইখন গাড়ীৰ ওপৰত একো গাড়ী নাই আমাৰ ইণ্ডিয়াত টয়টাৰ এইটো ফ্লেগশ্বিপ প্ৰডাক্ট হয় প্ৰাইচ ষ্টাৰ্টিং ফ্ৰম 2.15 CR ইয়াৰ তলৰখন যোনখন কৈছোঁ ৱেলফায়াৰ সেইখন 1.29 CR এইকেইটা কমপ্লিট মানে লাক্সাৰী ছেগমেণ্টত আহিছে এখনকৈ গাড়ী আপোনালোকক মই দেখাই দিছোঁ চাই কিনে গাড়ীকেইখন আপোনালোকে নিজে বুজি পাই যাব ঠিক আছে এতিয়া আমাৰ ৰোহিত ফুকন ডাঙৰীয়াই ইতিমধ্যে আমাৰ গাড়ীকেইখন এখন গাড়ী দেখাব আমি দেখাই গৈ আছোঁ আৰু চাই থাকক আমাৰ চেনেলত নামচাই আপডেট নিউজ 24/7 বহুত বহুত ধন্যবাদ আৰু এতিয়া মই দেখাম কি গাড়ী ইয়াত ডিছপ্লে কৰা হৈছে আৰু সবিশেষ জনাই থাকিম আৰু প্ৰতিমাৰ কিছু দৃশ্যও দেখাম কিদৰে চেলিব্ৰেট কৰা হয় ইয়াত কিদৰে আমাৰ টাই 6টা জনগোষ্ঠীৰ নতুন বছৰ বুলি ক'ব পাৰি আৰু 21-20 হয় ইংৰাজীত 2025 চ' চাই থাকক আৰু আমাৰ চেনেলত